সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ মধ্য যোৰহাট আঞ্চলিক সমিতিৰ উদ্যোগত হুলালবাৰী শাখা আতিথ্যত বৃহস্পতিবাৰে গোহাঁইগাঁৱৰ হুলালবাৰী ৰংগমঞ্চত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ এখনি সভা সম্পন্ন হয়। সভাত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যাসমূহৰ ওপৰত বিশদ আলোচনা আৰু ইয়াৰ নিৰাময়ৰ বাবে সংগঠনৰ প্ৰাসংগিকতা আৰু সমাধানৰ ওপৰত পৰ্যালোচনা কৰা হয়। সভাত ভাৰতীয় চাহ বৰ্ডৰ যোৰহাট আঞ্চলিকৰ সহকাৰী সঞ্চালিকা হৰবৰী চৌধুৰী গোহাঁই উপস্থিত থাকি ক্ষুদ্ৰ চাহ খেতিয়কসকলে পাব পৰা সা সুবিধা সম্পৰ্কে বহুমূলীয়া বক্তব্য দাঙি ধৰে। উক্ত সাংগঠনিক সভাও বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি হুলালবাৰী ৰংগমঞ্চৰ আশে পাশে পথছোৱাত এটি বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মধ্য যোৰহাট আঞ্চলিক সমিতিৰ উপদেষ্টা দ্ৰোণকান্ত বৰগোহাঁই, পৰিৱেশ সচেতন ব্যক্তি তপন হাতীবৰুৱা, প্ৰাক্তন শাখাৰ উপদেষ্টা বৈকুণ্ঠ বৰগোহাঁই গছপুলি ৰোপণ কাৰ্যসূচী পালন কৰাৰ পাছতেই সাংগঠনিক সভাখনত সভাপতিত্ব কৰে বিপ্লৱ চেতিয়া আৰু আদৰণি ভাষণ দীপ বৰগোহাঁই আগবঢ়োৱাৰ লগতে উপস্থিত থাকে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ যোৰহাট জিলা সমিতিৰ সভাপতি জীৱন শইকীয়া, সম্পাদক কৃষ্ণপ্ৰসাদ শৰ্মা, কেন্দ্ৰীয় সমিতিৰ দুৰ্লভ বৰা, জিলা সহ সম্পাদক উজ্জ্বল শইকীয়া, সদস্য প্ৰদীপ ফুকন, অজিত দোলাকাষৰীয়া, সাংগঠনিক সম্পাদক ভদ্ৰেশ্বৰ বুঢ়াগোহাঁই, আঞ্চলিক সমিতিৰ সম্পাদক প্ৰাচুৰ্য ফুকন উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। পৰিৱেশ দিৱসৰ দিনা আপোনালোকৰ যোগেদি সকলোলৈকে অসমবাসী সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জনাইছোঁ। আচলতে চাওক, মই যিহেতু ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা আহি এটা ইণ্ডাষ্ট্ৰী আজিৰ তাৰিখত সকলোৰে সহযোগত এটা কৰিবলৈ সক্ষম হৈছোঁ। অৰ্থনৈতিক ক্ষেত্ৰত ক'বলৈ গ'লে কি হয়, আমি কি হ'ল, যিখিনি ক্ষুদ্ৰ চাহ খেতিয়ক আছে তেওঁলোকক আমি এটা উচিত মূল্য দিছোঁ, যিটো নেকি আজিৰ তাৰিখত হয়তো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বেলেগ বেলেগ ফেক্টৰীবিলাকৰ ক্ষেত্ৰত দেখিছোঁ ৰেটৰ তাৰতম্য, কিন্তু সেই হিচাপত আমি সেই তাৰতম্যটো কৰা নাই। এটা যিটো জেনেৰেল ৰেট যি ক্ষুদ্ৰ চাহ খেতিয়কখিনিয়ে পাব লাগে, সেই ৰেটটো দি আমি ক্ষুদ্ৰ চাহ খেতিয়কখিনিক এটা উৎসাহ যোগাই আহিছোঁ। আৰু এতিয়া যোৰহাট ডিষ্ট্ৰিক্টত আজিৰ তাৰিখত যিটো ৰেট আছে তাত থাকি আমাৰ ৰেটটো অলপ সম্পূৰ্ণ বেলেগ ধৰণৰ। গতিকে আমি অলপ ভাল পাতো লওঁ আৰু ক্ষুদ্ৰ চাহ খেতিয়ক কওঁ যে অন্ততঃ ভাল চাহ দিয়ক, অন্ততঃ ভাল এটা ৰেট লওক। তেতিয়া কি হ'ব, অসমৰ অৰ্থনীতিৰ লগতে ভাৰতবৰ্ষৰ অৰ্থনীতিটো এটা বৃহৎ সকাহ পাব বুলি আমি বিশ্বাস কৰোঁ। সকলোৱে এটাই চেষ্টা কৰোঁ যে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক কেনেকৈ আগুৱাই যোৱাত গুণগত মানৰ চাহ উৎপাদন কৰি সুন্দৰ এটা দাম লৈ আমি নিজৰ পৰিয়ালটোক পোহপাল দিবলৈ পাৰোঁ, এনেকুৱা এটা উদ্দেশ্য লৈ আমি সংগঠনৰ প্ৰত্যেকটো নেতাই আমি কাম কৰি আহিছোঁ। আৰু আজি বিশ্ব পৰিৱেশৰ দিনা আমি সৌভাগ্যৱান যে আমাৰ যোৰহাটৰ পৰাই আমাৰ অৰণ্য মানৱ যাদৱ পায়েংদেৱ ওলাই গৈছে গোটেই বিশ্বতে, তেখেত জনাজাত। গতিকে তেখেতে কৈ আহিছে যে আমি গছ পুলি নুৰুলেও হ'ব, কিন্তু যদি নাকাটো, আমাক নাকাটিবলৈ কৈছে। এজোপাও যদি আমি গছ পুলি অসমত নাকাটোঁ তেতিয়াহ'লে অসমত গছ নিজে নিজে হ'ব। আমাৰ মাটিৰ উৰ্বৰতাটো ইমানেই ভাল। গতিকে এইখিনিও আমি সংকল্পবদ্ধ হৈ আজি গছপুলি আমি ৰোপণ কৰিছোঁ। আমাৰ মধ্য যোৰহাট আঞ্চলিককে আদি কৰি কেইবাখনো আঞ্চলিকে এইখিনি কাম কৰি আছে। আমি এই আঞ্চলিকৰ উপদেষ্টা আমাৰ লগতে আছে। আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেধৰণৰ আদৰ্শবিলাক আমি যদি দেখুৱাই যাওঁ, আমাৰ পিছৰ প্ৰজন্মই এইখিনি কাম কৰিব। লগতে আমাৰ যিখিনি ক্ষুদ্ৰ চাহ খেতিয়কক আমি যিখিনি সহায় সহযোগ আগবঢ়াব লাগে সংগঠনৰ তৰফৰ পৰা, আমি আজি ভাৰতীয় চাহ বৰ্ডৰ সহকাৰী সঞ্চালকক লৈ আহিছোঁ। তেখেতৰ তৰফৰ পৰা, ভাৰতীয় চাহ বৰ্ডৰ তৰফৰ পৰা যিখিনি সুবিধা আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে পাব লাগে সেইখিনি সমুদায় আমি তেখেতসকলক জ্ঞান দিছোঁ। লগতে এই যে বতৰৰ যিটো পৰিৱৰ্তনৰ কাৰণে ক্ষুদ্ৰ চাহ খেতিয়কৰ যিটো ব্যৱস্থা, আজি আপোনালোকে আচৰিত পাব, যোৱা বছৰ কম আছিলে প্ৰডাকশ্যন, এই বছৰ আকৌ কম। বিশেষকৈ বেমাৰ বেছি। এইবাৰ থ্ৰিপছ আৰু গ্ৰীণ ফ্লাই এনেকুৱা বেমাৰৰ কাৰণে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ পাতৰ বহুত সমস্যা হৈছে। পাত নাই, মাৰ্চত অলপ আহিলে, এপ্ৰিলত নাই, মে'ত নাই, এতিয়া জুনতহে বৰষুণ দিয়াৰ বাবে আমাৰ হাঁহ দিব পৰা হৈছে। গতিকে আমি আশাবাদী যে ভগৱন্তই আমাক লগ দিব, কাৰণ আমাৰ বৈজ্ঞানিক ভিত্তিভাৱে আমি যিখিনি খেতি কৰিব লাগে, আমাক যেনেকুৱা সঁজুলি লাগে, পানীৰ যিখিনি ব্যৱস্থা আমি ক্ষুদ্ৰ চাহ খেতিয়কে কৰিব লাগে কৰিব পৰা নাই। আমাক চৰকাৰৰ ফালৰ পৰা স্প্ৰিংকুলাৰ কিছুমান যোগান ধৰিছে ছাবচিডি ৰেটত, কিন্তু আমি পানীৰ ব্যৱস্থা কৰিব পৰা নাই। আমাৰ টিউবৱেলৰ পৰা যিটো পানী আনিবলৈ যিখিনি পাম্প লাগে সেইখিনি আমি পোৱা নাই আজিলৈকে। আমি অনুৰোধ জনাই আছোঁ অসম চৰকাৰক যে আমাক পানী নৱেম্বৰ ডিচেম্বৰৰ পৰা যি পানী নাইকিয়া হৈ যায় তেতিয়াই আমি চাহ গছক যাতে অকণমানকৈ দিব পাৰোঁ, আমাক সেই পাম্পৰ
সুবিধাখিনি কৰি দিয়ক, ছ'লাৰ পাম্পৰ সুবিধা কৰি দিয়ক, আমি আবেদন জনাই আহিছোঁ। গতিকে আজিও আপোনালোকৰ তৰফৰ পৰা আমি অসম চৰকাৰলৈ অনুৰোধ জনাইছোঁ যাতে এই ক্ষুদ্ৰ চাহ খেতিয়কক মাৰ্চৰ পৰাই আমি সুন্দৰ পাত প্ৰডাকশ্যন কৰিব পৰাকৈ আমাক এই ডিচেম্বৰ মাহত আমি পানী দিব পৰাৰ ব্যৱস্থাৰ বাবে আমাক যাতে সহায় কৰক। গতিকে আমি সমূহ বিশ্বকে আজি আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ তৰফৰ পৰা এই পৰিৱেশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট, টাইম অফ চাহ। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেলভেনাইজড হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।